মই ৰাইজৰ সুন্দৰ সঁহাৰি পাইছোঁ। মই নিৰ্বাচন 10 নং ৱাৰ্ডৰ পৰা খেলিছোঁ। মোৰ নাম মিত্ৰদেৱ মেধি। মোৰ চিহ্ন চশমা চিহ্নত ৰাইজে ভোট দি মোক জয়যুক্ত কৰিব বুলি মই আশাবাদী। কিন্তু কেতিয়াবা বৰ দুখ লাগে, কিয়নো কিছুমান মানে আমাৰ মাজৰ কিছুমান কৰ্মীয়ে, আমিও বিজেপি তেওঁলোকেও বিজেপি, এনেকুৱা এটা প্ৰচাৰ চলাই আছে যে সিহঁতে 50টা ভোট পালেও সিহঁতে জিকি যাব। মানে কিবা নিৰ্বাচন দাদাগিৰি কৰিব নেকি, তেনেকুৱা টাইপৰ কথা নাই। কিন্তু যদি মই 500 ভোট পাওঁ তেতিয়াহ'লেও মই মানে জিকাৰ চান্স নাই, তেনেকুৱা এটা বুবা চলি আছে। কিন্তু কথা হ'ল এইটোৱে যে 50টা ভোট পাই যদি তেওঁ জিকি যায়, মই যদি 500টা ভোট পাইও যদি হাৰি যাওঁ, তেতিয়াহ'লে মই দুখ পাম। মই দুখ পোৱাৰ উপৰিও মোক যি 500টা মানুহে সমৰ্থন জনাব, তেওঁলোকে যথেষ্ট দুখ পাব। আৰু এই দুখ পোৱাটো ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও মানে বিশ্বাস নকৰে বা মানি নলয়। সেয়ে ৰাইজে যদিও সিহঁতে ভুৱা প্ৰচাৰ চলাই আছে, এইবিলাকত ভুল নাযাব। আপোনালোকৰ যিটো পাৰ্টিক পচন্দ কৰে সেইটো পাৰ্টিক ভোট দিয়ক, ভোট দি পেলাই জয়যুক্ত কৰক। আপোনালোকৰ জয়ে ৰাইজৰ জয়। 10 নং ৱাৰ্ডৰ সভাপতি, ভোট কমিটিৰ সভাপতিয়ে এনেকুৱা এটা প্ৰচাৰ চলাই আছে যে মোৰ কাৰণে যদি কোনোবা ভোট কমিটিৰ সদস্যই প্ৰচাৰ চলায়, তেতিয়াহ'লে সিহঁতৰ সদস্যপদ কাটি দিব, সিহঁতক বহিষ্কাৰ কৰা হ'ব, তেনেকুৱা ভয় ভাবুকি দি আছে বুলি মই খবৰ পাইছোঁ। কিন্তু সভাপতি পাতে কোনে? এখন সমিতি থাকে, সমিতিৰ সদস্যবিলাকে এজন সভাপতিক নিৰ্বাচন কৰে। নেতা কেনেকৈ হয়? ৰাইজে নেতা পাতে, আৰু যিজন নেতাজনক যদি পচন্দ নকৰে ৰাইজে বগৰাই দিব পাৰে। তেনেকুৱা ভোট কমিটিবিলাকৰ সভাপতিবিলাককো অনাস্থা আনি সমিতিৰ সদস্যসকলে তেওঁক সভাপতিৰ পদৰ পৰা আঁতৰাই পঠাব পাৰে। সেইটো আমি সকলোৱে জনা উচিত। এই ক্ষেত্ৰত সমিতিৰ সদস্যসকলে ভয় কৰা উচিত নহয় বুলি মই সদস্যসকলক জনাই দিলোঁ।